Welcome to Tutorial Hikasoti Academy. আজি আমি শিকিম দশম মান শ্ৰেণীৰ সমাজ অধ্যয়নৰ অলৰেডি মুদ্ৰা আৰু বেংক ব্যৱস্থাৰ আমি পঞ্চম ক্লাছ সমাপ্ত কৰিছো। আজি আহিম আমি ষষ্ঠ ক্লাছলৈ। আজি আমাৰ অন্তিম ক্লাছ হ'ব মুদ্ৰা আৰু বেংক ব্যৱস্থাৰ। গতি আমাৰ আলোচ্যৰ বিষয়বস্তু হ'ব আজিৰ আলোচ্যৰ বিষয়বস্তু হ'ব মুদ্ৰা আৰু বেংক ব্যৱস্থাৰ বাণিজ্যিক বেংকৰ বিষয়ে। আজি আমাৰ আলোচনাৰ বিষয়বস্তু হ'ব বাণিজ্যিক বেংক। বাণিজ্যিক বেংক আজি আমি আলোচনা কৰিম বাণিজ্যিক বেংক কমাৰ্চিয়েল বেংকৰ বিষয়ে। ইংৰাজীত কোৱা হয় কমাৰ্চিয়েল বেংক। কমাৰ্চিয়েল বেংক আজি আমি আলোচনা কৰিম বাণিজ্যিক বেংক বা কমাৰ্চিয়েল বেংকৰ বিষয়ে। গতিকে যোৱা ক্লাছত আমি আলোচনা কৰিছো ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, যিটো কেন্দ্ৰীয় বেংক বুলি কোৱা হয়। ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংকটোৰ নাম হ'ল ৰিজাৰ্ভ বেংক। এই ৰিজাৰ্ভ বেংকৰ আণ্ডাৰত যিমানবোৰ বেংক থাকিব, এই ৰিজাৰ্ভ বেংকৰ অনুমতি লোৱাকৈ কি এই আমাৰ বাণিজ্যিক বেংকবোৰ কি আমাৰ বৰ্তমান ভাৰতবৰ্ষত চলি আছে। গতিকে আমাৰ যিটো কেন্দ্ৰীয় বেংক RBI, এই RBI আণ্ডাৰত যিমানবোৰ বেংক আছে, যেনেকুৱা SBI, বেংক অফ ইণ্ডিয়া, বৰোদা বেংক, বেংক অফ বৰোদা, তাৰপিছত HDFC বেংক, ICICI বেংক, এলাহাবাদ বেংক, এই সকলোবোৰ বেংকবোৰ হ'ল বাণিজ্যিক বেংক। যদি বাণিজ্যিক বেংকৰ উদাহৰণ দিব দিয়ে তেনেহ'লে আমি কি লিখিম? ষ্টেট বেংক অফ ইণ্ডিয়া, বেংক অফ ইণ্ডিয়া, তাৰপিছত বেংক অফ বৰোদা, এলাহাবাদ বেংক, ICICI বেংক, এই সকলোবোৰ হ'ব কি আমাৰ বাণিজ্যিক বেংক। এই বাণিজ্যিক বেংকবোৰ কি ৰিজাৰ্ভ বেংকৰ অনুমোদন মৰ্মে বা ৰিজাৰ্ভ বেংকৰ নিৰ্দেশনা মতে কি এই আমাৰ যিমানবোৰ আমাৰ বাণিজ্যিক বেংক আছে, সকলোবোৰ বাণিজ্যিক বেংকে কি ৰিজাৰ্ভ বেংকৰ নিৰ্দেশ মানি চলে। গতিকে বাণিজ্যিক বেংক কাক বোলে বা বাণিজ্যিক বেংক কি? যিবিলাক বেংকে কেন্দ্ৰীয় বেংকৰ নিৰ্দেশনা মানি চলি জনসাধাৰণৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে সঞ্চয় সংগ্ৰহ, তাৰপিছত ঋণ, বেপাৰ বাণিজ্য আদিৰ লগত জড়িত কাৰ্য সম্পন্ন কৰে, সেই বেংকবোৰক কি বুলি কোৱা হয়? বাণিজ্যিক বেংক বুলি কোৱা হয়। তাৰমানে এই বাণিজ্যিক বেংকে কি কৰে? আমাৰ যিটো ৰিজাৰ্ভ বেংক, এই ৰিজাৰ্ভ বেংকৰ নিৰ্দেশ মতে জনসাধাৰণৰ লগত বা যিকোনো এটা দল সংগঠনৰ লগত, যিকোনো এটা গোটৰ লগত কি প্ৰত্যক্ষভাৱে জড়িত হৈ, প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত হৈ কি কৰে? ঋণ সংগ্ৰহ কৰে বা ইয়াৰ বেপাৰ বাণিজ্য বা সঞ্চয় সংগ্ৰহ কৰে। সেইটোৱে হ'ব আমাৰ কি বাণিজ্যিক বেংক। এতিয়া বাণিজ্যিক বেংকৰ আমি উদাহৰণ পালো ষ্টেট বেংক অফ ইণ্ডিয়া, বেংক অফ বৰোদা, বেংক অফ ইণ্ডিয়া, বেংক অফ বৰোদা বা এলাহাবাদ বেংক বা সিন্ডিকেট বেংক, পাঞ্জাব নেশ্যনেল বেংক, যিমানবোৰ বেংক আছে এই সকলোবোৰ বেংক আমাৰ কি হ'ব? বাণিজ্যিক বেংক। এতিয়া আমি আলোচনা কৰিম বাণিজ্যিক বেংকৰ কাৰ্যাৱলীৰ বিষয়ে। বাণিজ্যিক বেংকৰ কাৰ্যৰ ভিতৰত প্ৰথম কাৰ্যটো হ'ল সঞ্চয় সংগ্ৰহ কৰা। বাণিজ্যিক বেংকে কি সংগ্ৰহ কৰে? সঞ্চয় সংগ্ৰহ কৰে। বাণিজ্যিক বেংকে কি সঞ্চয় সংগ্ৰহ কৰে? বাণিজ্যিক বেংকে তিনি প্ৰকাৰৰ সঞ্চয় সংগ্ৰহ কৰে। তাৰে প্ৰথমটো হ'ল তিনি প্ৰকাৰৰ সঞ্চয় সংগ্ৰহ কৰে। তাৰে প্ৰথমটো হ'ল চলিত আমানত। চলিত আমানত, যিটোক আমাক কাৰেণ্ট ডিপজিট বুলি কোৱা হয়। কাৰেণ্ট ডিপজিট, চলিত আমানত, কাৰেণ্ট ডিপজিট। তাৰপিছত দ্বিতীয়তে পাম আমি, দ্বিতীয়তে হ'ব স্থিৰ আমানত বা কাল আমানত। স্থিৰ আমানত, যিটো ফিক্সড ডিপজিট। আৰু তিনি নম্বৰটো হ'ল সঞ্চয় আমানত। সঞ্চয় আমানত, যিটো কোৱা হয় সেভিংছ ডিপজিট। এতিয়া আমাৰ যিবোৰ বাণিজ্যিক বেংক আছে, বাণিজ্যিক বেংকে কি কৰে? সঞ্চয় সংগ্ৰহ কৰে। বাণিজ্যিক বেংকে কেনেবাকৈ সঞ্চয় সংগ্ৰহ কৰে? তিনি প্ৰকাৰৰ সঞ্চয় সংগ্ৰহ কৰে। তাৰে হ'ল প্ৰথমটো হ'ল চলিত আমানত, যিটো কাৰেণ্ট ডিপজিট বুলি কোৱা হয়। দ্বিতীয়টো হ'ব কি স্থিৰ আমানত, যাক ফিক্সড ডিপজিট বুলি কোৱা হয়। আৰু তৃতীয়টো হ'ব সঞ্চয় আমানত, যাক কি বুলি কোৱা হয়? সেভিং ডিপজিট বুলি কোৱা হয়। এতিয়া চলিত আমানত কি? চলিত আমানত মানে কি? যিটো কাৰেণ্ট ডিপজিট, এই কাৰেণ্ট ডিপজিটে যিজন ব্যক্তিয়ে ডিপজিট কৰিব, সাপোজ এই ব্যক্তিয়ে বেংকত ডিপজিট কৰিছে, এই ব্যক্তিৰ পৰা বেংকে কি কৰিছে? সঞ্চয় সংগ্ৰহ কৰিছে। সাপোজ 1 লাখ টকাৰ সঞ্চয় সংগ্ৰহ কৰিছে। 1 লাখ টকাৰ সঞ্চয় সংগ্ৰহ কৰিছে। এই 1 লাখ টকাটো এই ব্যক্তিয়ে যিকোনো সময়ত, এনি টাইম, যিকোনো সময়ত কি কৰিব পাৰে? এই ব্যক্তিয়ে 1 লাখ টকাটো কি উইথড্ৰ কৰিব পাৰে বা উঠাই আনিব পাৰে।
গতিকে আমাৰ যেটো কারেন্ট ডিপোজিট আছে কারেন্ট ডিপোজিট এইটোৱে যে কারেন্ট ডিপোজিটে যিজন ব্যক্তি ডিপোজিট কৰিব সেই ডিপোজিট কৰা ব্যক্তিজনে কি যিকোনো সময়ত নিজৰ ধনখিনি কি কৰিব পাৰে তুলি আনিব পাৰে আৰু বা উঠাই আনিব পাৰে সেইখিনি কৰিব পাৰে চেকৰ সহায়ত চেকৰ সহায়ত কি কৰিব পাৰে যে এই ব্যক্তিজনে যিজন ব্যক্তি ডিপোজিট কৰিব সেই ব্যক্তিজনে কি কৰিব পাৰে যিকোনো সময়ত কি নিজৰ ধনখিনি বা আমানত আনিব পাৰে এটো আমাৰ কি চলিত আমানত আনহাতে স্থিৰ আমানতত কি যেটো ফিক্সড ডিপোজিটত কি এটা নিৰ্দিষ্ট সময় ধৰিতে থাকে সাপোজ এই ব্যক্তি 1 লাখ টাকা ডিপোজিট কৰিছে এই ব্যক্তি 1 লাখ টাকা ডিপোজিট কৰিছে এই 1 লাখ টাকাটো যিকোনো সময়ত উঠাই আনিব নোৱাৰিব যেটো আমাৰ স্থিৰ ডিপোজিট যেটো আছে স্থিৰ আমানতত কি যিকোনো সময়ত এই ব্যক্তি কি 1 লাখ টাকাটো উইথড্ৰ কৰিব নোৱাৰিব ইয়াৰ কাৰণে নিৰ্দিষ্ট সময় দিয়া থাকে সাপোজ ধৰি লৈছো 5 ইয়াৰ্স গতি এই 5 ইয়াৰ্স সময় দিয়া আছে এই 5 ইয়াৰ্স সময়ৰ পিছতহে এই ব্যক্তি কি নিজৰ ধনখিনি উলিয়াই আনিব পাৰে যেটো স্থিৰ আমানত এই স্থিৰ আমানত কি এই ব্যক্তি নিজৰ ইচ্ছা মতে টকা উইথড্ৰ কৰিব নোৱাৰে ইয়াৰ উপৰিও টকাখিনি যে 5 বছৰ পিছত যে উঠাই আনিব এই ব্যক্তি যে উঠাই যে আনিব সেইখিনি কি কৰিব লাগিব বেংকত আগতীয়াকৈ ইনফৰমেশন দিব লাগিব বা আগতীয়াকৈ বেংকৰ পৰা অনুমতি গ্ৰহণ কৰিব লাগিব এটো হ'ব আমাৰ কি স্থিৰ ডিপোজিট আনহাতে সঞ্চয় ডিপোজিট কি সঞ্চয় ডিপোজিট মানে কি সঞ্চয় ডিপোজিটত কি যিজন ব্যক্তিয়ে সঞ্চয় কৰিব এই ব্যক্তি ধৰি লও আমি এই ব্যক্তি সাপোজ 1 লাখ টাকা সঞ্চয় কৰিছে এই 1 লাখ টাকাটো এই ব্যক্তি এই 1 লাখ টাকাটোৰ ইয়াৰ কিছু অংশ তাৰ মানে বেংকত এটা ফিক্স থাকে যে ইমান টাকা বা 1000 টাকা বা 2000 টাকা কি বেংকত জমা ৰাখিব লাগিব বাকি 98000 টাকা কি যিকোনো সময়ত এই ব্যক্তিয়ে উঠাই আনিব পাৰিব যদি ফিক্স ডিপোজিট 2000 টাকা থাকে তেনেহলে 98000 কি যিকোনো সময়ত উঠাই আনিব পাৰে আমাৰ যেটো সঞ্চয় আমানত বাকি 2000 টাকা যে উইথড্ৰ কৰিব সেইখিনিৰ কাৰণে কি বেংকৰ পৰা আগতীয়াকৈ অনুমতি প্ৰদান কৰিব লাগিব হেতু হ'ব কি সঞ্চয় ডিপোজিটত কি যিকোনো সময়ত উঠাই আনিব পাৰে তুলি আনিব পাৰে কিন্তু গোটেইখিনি তুলি আনিব নোৱাৰে ইয়াৰে কিছু অংশ এটা কি বেংকত জমা থব লাগিব আৰু সেই জমাখিনিও যদি উঠাব বিচাৰে তেনেহলে বেংকৰ পৰা কি আগতীয়াকৈ অনুমতি প্ৰদান কৰিব লাগিব এটো হল কি সঞ্চয় আমানত গতিকে আমাৰ যেটো বাণিজ্যিক বেংক এই বাণিজ্যিক বেংকৰ প্ৰথম কাৰ্যৱলীটো কি সঞ্চয় সংগ্ৰহ কৰা বাণিজ্যিক বেংকে কি ধৰণে সঞ্চয় সংগ্ৰহ কৰে তিনি ধৰণৰ সঞ্চয় সংগ্ৰহ কৰে চলিত আমানত স্থিৰ আমানত আৰু এটা কি সঞ্চয় আমানত এতিয়া আমি আহিম দ্বিতীয় কাৰ্যৱলীলৈ আমাৰ দ্বিতীয় যেটো কাৰ্যৱলী আছে হেতু হল বাণিজ্যিক বেংকসমূহে বাণিজ্যিক বেংকে কি কৰে ঋণৰ যোগান ধৰে বাণিজ্যিক বেংকে সমাজৰ যিকোনো শ্ৰেণীৰ মানুহ যেনেকুৱা কৃষক হওক উদ্যোগপতি হওক কাৰিকৰী হওক ঠেলা চালক হওক ৰিক্সা চালক হওক বা ফাৰ্মাৰ হওক খেতিয়ক হওক যিকোনো ব্যক্তি নহওক কিয় সেই সকলো ব্যক্তিলৈ কি কৰে এই যিবোৰ বাণিজ্যিক বেংক আছে যেনেকুৱা SBI এলাহাবাদ বেংক তাৰ পিছত বেংক অফ বৰোদা এই সকলোবোৰ বেংকে কি কৰে বাণিজ্যিক বেংকবোৰে কি কৰিব পাৰে ঋণৰ যোগান ধৰিব পাৰে বাণিজ্যিক বেংকে কি কৰিব পাৰে জনসাধাৰণৰ মাজত প্ৰত্যক্ষ বা পৰোক্ষভাৱে কি ঋণৰ যোগান ধৰিব পাৰে কোন শ্ৰেণীৰ মানুহক ধৰিব পাৰে সকলো শ্ৰেণীৰ সমাজৰ সকলো শ্ৰেণীৰ মানুহৰ কাৰণে কি বাণিজ্যিক বেংকে ঋণৰ যোগান ধৰিব পাৰে কিন্তু ঋণৰ যোগান যে ধৰে বাণিজ্যিক বেংকে ধৰিব পাৰে কিন্তু হেতু দীৰ্ঘ সময়ৰ কাৰণে ধৰিব নোৱাৰে দীৰ্ঘ সময়ৰ বাবে ধৰিব নোৱাৰে কিয় দীৰ্ঘ সময়ৰ বাবে ধৰিব নোৱাৰে কাৰণ কোনো এজন ব্যক্তি বেংকত যিমানখিনি টকা থাকে সকলোখিনি কি মানুহৰে বেংকৰ কোনো নিজস্ব কোনো টকা নাই গতিকে যিমানখিনি সাপোজ 1 লাখ টকা যে ঋণৰ যোগান যে ধৰিব গতি এই 1 লাখ টকা বাণিজ্যিক বেংকে আন এজন ব্যক্তিক প্ৰদান কৰিলে মানে কি সেই টকাখিনি কিন্তু বেলেগ কিছুমান মানুহৰ গতি এই 1 লাখ টকা যদি দীৰ্ঘ সময়ৰ কাৰণে যদি ঋণৰ যোগান ধৰে তেনেহলে কি কৰিব পাৰে এই যিসকল মানুহে ডিপোজিট কৰিছে এওঁলোকে মানুহ যিকোনো সময়ত উঠাই আনিব পাৰে গতিকে তেতিয়া কি হ'ব বেংকত কি নানান সমস্যা সৃষ্টি হৈ যাব গতিকে সেই কাৰণে কি বাণিজ্যিক বেংকসমূহে দীৰ্ঘ সময়ৰ কাৰণে ঋণৰ যোগান নধৰে ছুটি সময়ৰ কাৰণে ঋণৰ যোগান ধৰে আৰু যদি দীৰ্ঘ সময়ৰ কাৰণে ধৰে তেনেহলে বেংকটো কি হ'ব নিৰ্দিষ্ট সময়ৰ মূৰত কি হৈ যাব বন্ধ হৈ যাব যদি দীৰ্ঘ সময়ৰ কাৰণে ঋণৰ যোগান ধৰে তেনেহলে বাণিজ্যিক বেংকসমূহ কি নিৰ্দিষ্ট সময়ৰ মূৰত বা কিছু সময়ৰ পিছত কি কিছু বছৰ পিছত কি বেংকবোৰ কি হৈ যাব পাৰে বন্ধ হৈ যাব পাৰে সেই কাৰণে আমাৰ বাণিজ্যিক বেংকসমূহে ঋণৰ যোগান ধৰে সমাজৰ যিকোনো শ্ৰেণীৰ মানুহক ঋণৰ যোগান ধৰে কিন্তু দীৰ্ঘ সময়ৰ কাৰণে ঋণৰ যোগান নধৰে বাণিজ্যিক বেংকৰ তৃতীয়টো কাৰ্যৱলী হল বাণিজ্যিক বেংকে ঋণ মুদ্ৰা সৃষ্টি কৰে ঋণ মুদ্ৰা সৃষ্টি কেনেকৈ কৰে যে বাণিজ্যিক বেংকসমূহত কি দুই ধৰণৰ আমানত সৃষ্টি হয় তাৰে এটা হল প্ৰাথমিক আমানত আন এটা হল সক্ৰিয় আমানত
এটা হল প্ৰাথমিক আমানত, আন এটা হ'ব সক্ৰিয় আমানত। বাণিজ্যিক বেংকসমূহে কি দুই ধৰণৰ আমানত সৃষ্টি কৰিব পাৰে, তাৰে এটা হল প্ৰাথমিক আমানত, আনটো হল কি সক্ৰিয় আমানত। এতিয়া প্ৰাথমিক আমানত কি সঞ্চয়কাৰীয়ে যিমানখিনি টকা, কোনো এজন ব্যক্তিয়ে সাপোজ বেংকত 1000 টকা জমা কৰিলে, এই 1000 টকাটো হ'ব কি প্ৰাথমিক আমানত। এই 1000 টকাটো কি হ'ব প্ৰাথমিক আমানত। আনহাতে এই যিটো সক্ৰিয় আমানত এইটো বেংকে সৃষ্টি কৰে। এই প্ৰাথমিক আমানতৰ পৰা কিছু অংশ ৰাখি বাকিখিনি অংশ কি কৰে ঋণ হিচাপে আন ব্যক্তিলৈ কি কৰে যোগান ধৰে। গতিকে এইখিনি হ'ব আমাৰ কি সক্ৰিয় আমানত। এই যিটো সক্ৰিয় আমানত সেইটো বাণিজ্যিক বেংকসমূহে সৃষ্টি কৰে। আৰু প্ৰাথমিক আমানত যিটো সেইটো কনজিউমাৰ বা গ্ৰাহকে সৃষ্টি কৰে, যে যিমানখিনি প্ৰথম অৱস্থাত জমা ৰাখিব সেই গোটেইখিনি কি হ'ব প্ৰাথমিক আমানত। আনহাতে বাণিজ্যিক বেংকসমূহে ইয়াৰ পৰা কিছু এটা অংশ কি ঋণ হিচাপে আগবঢ়াব, সেইটো হ'ব কি আমাৰ সক্ৰিয় আমানত। এতিয়া বাণিজ্যিক বেংকে ঋণ মুদ্ৰা সৃষ্টি কেনেকৈ কৰে? সাপোজ কোনো এজন ব্যক্তিয়ে 1000 টকা বেংকত জমা কৰি থৈ গ'লে, 1000 টকা বেংকত জমা কৰি থৈ গ'লে ইয়াৰ 20% 20% কি কৰিব বেংকে নিজৰ হাতত ৰাখিব। গতিকে ইয়াৰ 20%, 1000ৰ 20% মানে কি 200 টকা। 200 টকা কি নিজৰ হাতত ধৰি লৈছো ৰাখিব। বাকি যে 800 টকা থাকিব, যিখিনি 80% কিমান 800 টকা। এই 800 টকা কি কৰিব বাণিজ্যিক বেংকসমূহে কি কৰিব আন ব্যক্তিলৈ কি কৰিব ঋণ প্ৰদান কৰিব। যেহেতু বাণিজ্যিক বেংকসমূহে কি ঋণ প্ৰদান কৰে, গতিকে 20% ৰাখি কি বাকিখিনি কি হ'ব বাকিখিনি কি কৰিব ঋণ মুদ্ৰা সৃষ্টি কৰিব। আকৌ যেতিয়া এই ব্যক্তিজনে 1000 টকা জমা থৈছিল, এই ব্যক্তিজনে সাপোজ কি টকাখিনি উইথড্ৰ কৰিব আহিব, তেতিয়া সেইকাৰণে কি কৰে এই 20% টকাখিনি ৰাখি থৈ দিয়ে। আনহাতে আন এজন ব্যক্তি সাপোজ বি ব্যক্তি টকা আন 1000 টকা জমা কৰিলে, যদি এই ব্যক্তি টকাখিনি উইথড্ৰ কৰিব বিচাৰে তেনেহলে বি ব্যক্তিৰ পৰা এই 800 টকাটো আৰু 200 টকাটো এড কৰি কি কৰিব এই ব্যক্তিৰ টকাখিনি কি ৰিটাৰ্ণ কৰি দিব। গতিকে এনেকুৱাকে বাণিজ্যিক বেংকে এতিয়া বিৰ পৰাই হওক বা এৰ পৰাই হওক এই যিটো 800 মুদ্ৰা সৃষ্টি কৰিলে এইটো হ'ব আমাৰ কি ঋণ মুদ্ৰা। এইটোৱে হ'ব আমাৰ কি ঋণ মুদ্ৰা। গতিকে বাণিজ্যিক বেংকসমূহে কি ঋণ মুদ্ৰা সৃষ্টি কৰে। গতিকে বাণিজ্যিক বেংকৰ আমি কি তিনিটা কাৰ্যাৱলী পালো। প্ৰথমটো কি পালো আমি সঞ্চয় সংগ্ৰহ কৰা, দ্বিতীয়টো কি পালো আমি বাণিজ্যিক বেংকসমূহে ঋণ প্ৰদান কৰে, তৃতীয়টো আমি কি পালো বাণিজ্যিক বেংকে ঋণ মুদ্ৰা সৃষ্টি কৰিব পাৰে। ইয়াৰ উপৰি বাণিজ্যিক বেংকসমূহে কি কৰিব পাৰে মূল্যৱান অলংকাৰ পাতি বা গুৰুত্বপূৰ্ণ নথিপত্ৰ কি কৰিব পাৰে জমা ৰাখিব পাৰে। আমি জানো বেংকত লকাৰ থাকে, বেংকৰ লকাৰত কি এই জমাকাৰী কি কৰিব পাৰে বেংকৰ লকাৰ নিৰ্দিষ্ট সময়ৰ কাৰণে ডিপজিট কৰি তাতে কি নিজৰ যিমানবোৰ মূল্যৱান নথিপত্ৰ আছে সেই সকলোবোৰ নথিপত্ৰখিনি কি বেংকত জমা ৰাখিব পাৰে। ইয়াৰ উপৰিও কি কিছুমানে নিজৰ যদি মূল্যৱান সোণ থাকে, সোণ ৰূপৰ অলংকাৰ বা হীৰা থাকে, সেইখিনি কি বেংকত জমা কৰি তাৰ ফলত কি কৰিব পাৰে লোন আনিব পাৰে বা সেই মূল্যৱান সম্পদখিনি কি বেংকত জমাও থৈ দিব পাৰে। এইবোৰ কি আমাৰ বাণিজ্যিক বেংকৰ কাম। গতিকে বাণিজ্যিক বেংকৰ কাম আমি কি পালো তিনিটা আমি মূল কাম পালো। ইয়াৰ উপৰিও বাণিজ্যিক বেংকে কি কৰিব পাৰে অলংকাৰ পাতি বা নথিপত্ৰসমূহ কি সংৰক্ষণ হিচাপে কাৰ্য সম্পাদন কৰে। এতিয়া আমি আলোচনা কৰিম ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংকৰ বিষয়ে। এতিয়া আমি আলোচনা কৰিম যে ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংক ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া, যাক শৰ্ট ফৰ্মত IDBI। এই IDBIৰ ফুল মিনিংটো মাজে মাজে পৰীক্ষাত আহে। IDBI মানে কি ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া। ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া এই বেংকটো স্থাপন হৈছিল 1964। 1964 চনত কি হৈছিল এই ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট বেংকটো কি হৈছিল স্থাপন হৈছিল। আৰু এই বেংকৰ কিছুমান কাৰ্য আছে। এই বেংকসমূহৰ কাৰ্যসমূহৰ ভিতৰত কি ঔদ্যোগিক প্ৰতিষ্ঠানসমূহলৈ কি বিত্তীয় সাহায্য প্ৰদান কৰে। প্ৰথম কাৰ্য যিটো সেইটো হ'ল ঔদ্যোগিক যিমানবোৰ প্ৰতিষ্ঠান আছে সেই প্ৰতিষ্ঠানসমূহলৈ কি বিত্তৰ যোগান ধৰা, তাৰমানে ফাইনেন্সৰ যোগান ধৰা। তাৰমানে কোনো এখন উদ্যোগে যদি কি নিজস্ব যদি ফাইনেন্স নাই, নিজস্বখিনি যদি টকা নাই বা গাঁতি বাজেটে দেখা দিছে উদ্যোগটোক, তেতিয়া কি কৰিব এই যিটো ঔদ্যোগিক উন্নয়ন বেংক আছে এই বেংকে কি কৰিব সেই উদ্যোগলৈ কি বিত্তীয় সাহায্য প্ৰদান কৰে। ইয়াৰ উপৰিও কি দুই নম্বৰটো আমি দুই নম্বৰ কাৰ্যটো ক'ব পাৰো যে অৰ্থনৈতিকভাৱে পিছপৰা যিবোৰ অঞ্চল আছে সেই অঞ্চলসমূহক ৰেহাই সুতৰ হাৰত এই ঋণবোৰে কি আগবঢ়ায়। তাৰ মানে কি অৰ্থনৈতিকভাৱে পিছপৰা কিছুমান অঞ্চল আছে আমাৰ দেশত কি অৰ্থনৈতিকভাৱে কিছুমান অঞ্চল পিছপৰা আছে, সেই অঞ্চলসমূহলৈ নতুনকৈ উদ্যোগ গঢ় লৈ উঠিবলৈ বা সৰু উদ্যোগ সেইটো কি আকৌ আৰু ডেভেলপমেণ্ট কৰাৰ কাৰণে কি
কম সুতৰ হাৰত, একেবাৰে কম সুতৰ হাৰত কি আগবঢ়াব ঋণ আগবঢ়ায়। ইয়াৰ উপৰিও কি আন এটা কাৰ্য সেইটো হ'ব বেংকটোৱে প্ৰশিক্ষণৰ জৰিয়তে উদ্যোগবিহীন জিলাসমূহত, যিবোৰ জিলাত তাৰমানে উদ্যোগ নাই, উদ্যোগবিহীন জিলাসমূহত কি প্ৰশিক্ষণৰ জৰিয়তে এই জিলাসমূহত নতুনকৈ উদ্যোগ স্থাপনৰ কাৰণে কি বিত্তৰ যোগান ধৰিব পাৰে বা উদ্যোগ স্থাপন কৰাৰ কাৰণে কি উদ্যোগ দ্ৰুত হাৰত বৃদ্ধি হয়। গতিকে এইখিনি আছিল আমাৰ কি যিটো ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংক যিটো স্থাপন হৈছিল 1964। ইয়াৰ যিটো আইডিবিআই ফুল মিনিং কি ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া, আৰু ইয়াৰ কাৰ্যৱলী কিতাপত 4টা দিছে, মই আলোচনা কৰিলো। এতিয়া আমি আলোচনা কৰিম আঞ্চলিক গ্ৰাম্য বেংক। আঞ্চলিক গ্ৰাম্য বেংক 1975 চনত আমি 1975 লৈ উভতি যাওঁ। 1975 চনত মুঠ পাঁচখন গ্ৰাম্য বেংক স্থাপন হৈছিল। 75 চনত 5খন বেংক কি স্থাপন কৰা হৈছিল আমাৰ অসমত। এতিয়া গ্ৰাম্য বেংক মানে কি? গ্ৰাম্য বেংক মানে গাঁৱলীয়া অঞ্চলত গঠন হোৱা বেংক। আমাৰ অসমত 1926 চনত 1926 চনত যিটো গুৱাহাটী বেংক, যিটো গুৱাহাটী বেংক 1926 চনত গুৱাহাটী বেংক স্থাপন হৈছিল। আমাৰ অসমত 1926 চনত প্ৰথমখন গ্ৰাম্য বেংক, আমাৰ অসমৰ প্ৰথমখন গ্ৰাম্য বেংক কি গুৱাহাটী বেংক, যিটো স্থাপন হৈছিল 1926 চনত। ইয়াৰ উপৰিও আমাৰ অসমত আমি জানো অসম গ্ৰামীণ বিকাশ বেংক যিটো আছে, অসম গাঁৱলীয়া যিটো বেংক আছে অসম গ্ৰামীণ বিকাশ বেংক, এই বেংকটো কি গ্ৰাম্য বেংকৰ ভিতৰত পৰে। গতিকে পৰীক্ষাত মাজে মাজে আহে যে অসমৰ যিকোনো দুখন গ্ৰাম্য বেংকৰ নাম লিখিবলৈ আহে, তেতিয়া গুৱাহাটী বেংক আৰু এটা কি অসম গ্ৰামীণ বিকাশ বেংক। এতিয়া এই বেংকৰো কি কিছুমান কাৰ্যৱলী থাকে। এই গ্ৰাম্য বেংকৰ কাৰ্যৱলী কি? আঞ্চলিক গ্ৰাম্য বেংকৰ প্ৰথম কাৰ্যৱলীতে আমি কওঁ যে আমাৰ গাঁও অঞ্চলত কিছুমান কি আছে, বেপাৰী আছে বা মহাজন আছে। এই বেপাৰী বা মহাজনসকলে কি অধিক সুতৰ হাৰত আমাৰ দুখীয়া মানুহক, যিবোৰ মানুহৰ টকাৰ প্ৰয়োজন, যিবোৰ মানুহৰ সম্পদৰ প্ৰয়োজন, সেই দুখীয়া মানুহক কি অধিক সুতৰ হাৰত কি কৰে? ঋণ প্ৰদান কৰে। অধিক সুতৰ হাৰত কি কৰে? ঋণ প্ৰদান কৰে। আমাৰ গাঁও অঞ্চলত এইটো আমি নিজে দেখা পাই আছো। গতিকে এই অধিক সুতৰ হাৰত যে ঋণ প্ৰদান কৰে, তাৰ কাৰণে কি হয় দুখীয়া মানুহৰ বহুত কি হয় কষ্ট হয়। গতিকে সেই হিচাপে আমাৰ এই যিটো আঞ্চলিক গ্ৰাম্য বেংক আছে, এই আঞ্চলিক গ্ৰাম্য বেংকে কি কৰে? এই গাঁও অঞ্চলৰ যিমানবোৰ দুখীয়া মানুহ আছে, এই দুখীয়া মানুহলৈ কি কম সুতৰ হাৰত ঋণ প্ৰদান কৰিব পাৰে। এইটো হ'ল আমাৰ আঞ্চলিক গ্ৰাম্য বেংকৰ প্ৰথম কাৰ্যৱলী। আঞ্চলিক গ্ৰাম্য বেংকৰ প্ৰথম কাৰ্যৱলীটো কি? যে বেপাৰী মহাজনসকলে অত্যাধিক সুতৰ হাৰত ঋণ প্ৰদান কৰে গাঁও অঞ্চলত, তাৰ সলনি কি কম সুতৰ হাৰত কি আঞ্চলিক গ্ৰাম্য বেংকে কি জনসাধাৰণলৈ ঋণ প্ৰদান কৰে। ইয়াৰ উপৰি দ্বিতীয় কাৰ্যৱলীটো হ'ল যে এই গ্ৰাম্য বেংক যিটো আছে, এই গ্ৰাম্য বেংকবোৰে কি কৰে? গাঁও অঞ্চলীয় মানুহৰ পৰা বা গ্ৰাম্য অঞ্চলৰ পৰা কি সঞ্চয় সংগ্ৰহ কৰে, আৰু সেই সঞ্চয়খিনি যাতে যিকোনো উৎপাদনমূলক কাম, যেনেকুৱা কৃষি কাৰ্যত বা মাছমৰীয়া কাৰ্যত, যিকোনো উৎপাদনমূলক কাম, সেই উৎপাদনমূলক কামত কি কৰে? ইনভেষ্ট কৰে। এই কাৰণে কৰে যে এই যাতে উৎপাদনবোৰ কি বেছি হয়। গতিকে আমি দুটা কাৰ্য পালো। প্ৰথমটো কাৰ্য কি পালো? কম সুতৰ হাৰত ঋণ প্ৰদান কৰে গাঁৱলীয়া অঞ্চলত। ইয়াৰ উপৰি গ্ৰাম্য অঞ্চলৰ পৰা কি সঞ্চয় সংগ্ৰহ কৰা, আৰু সেই সঞ্চয়খিনি কি গাঁৱতে ইনভেষ্ট কৰি যাতে অধিক উৎপাদনমুখী কৰিব পাৰে সেইখিনি প্ৰচেষ্টা কৰে আমাৰ গ্ৰাম্য বেংকে। ইয়াৰ উপৰি বৰ্তমান 2014 চনত মুঠ 57টা গ্ৰাম্য বেংক 57টা গ্ৰাম্য বেংক ভাৰতবৰ্ষত কি কৰা হৈছিল? কাৰ্যকৰী কৰা হৈছিল 2014 চনত। 2014 চনত 57খন বেংক কি কৰা হৈছিল? ভাৰতবৰ্ষত কাৰ্যকৰী কৰা হৈছিল। এতিয়া আমি আলোচনা কৰিম কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংক। কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংক, যিটো শৰ্ট ফৰ্ম হ'ল নাবাৰ্ড। নাবাৰ্ডৰ বিষয়ে আমি সকলোৱে জানো, যাৰ সম্পূৰ্ণ অৰ্থ হ'ল নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট। এই যিটো নাবাৰ্ড আছে, এই নাবাৰ্ডটো গঠন হৈছিল 1982 চনত, 1982 চনত মুম্বাই। ফাৰ্ষ্ট এইটো হৈছিল 1980 চনত কি মুম্বাই। এই নাবাৰ্ডৰ মুখ্য কাৰ্যালয় যিটো সেইটো হ'ব মুম্বাই। এই কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংক, এই নাবাৰ্ড যিটো আছে, এই নাবাৰ্ডৰ সম্পূৰ্ণ বা ফুল মিনিংটো মাজে মাজে পৰীক্ষাত আহে। ইয়াৰ উপৰিও নাবাৰ্ডে কিছুমান কাৰ্য সম্পাদন কৰে। এই কাৰ্যসমূহ কি বহুত ইম্পৰ্টেণ্ট। নাবাৰ্ডৰ প্ৰথম কাৰ্যসমূহ হ'ল কি? আমাৰ গাঁও অঞ্চলত কিছুমান উৎপাদনমুখী আছে, গাঁও অঞ্চলত কিছুমান যেনেকুৱা ফাৰ্মিং, ফিচিং, এগ্ৰিকালচাৰ,
এটসেট্ৰা এনেকুৱা কিছুমান আছে আমি ফাৰ্মিং যেনেকুৱা কুকুৰাৰ ফাৰ্ম বা গৰুৰ ফাৰ্ম বা গাহৰিৰ ফাৰ্ম বা ফিচিং মাছমৰীয়া কাম যিটো বা এগ্ৰিকালচাৰ এই যিমানবোৰ উন্নয়নমুখী কাম আছে এই উন্নয়নমুখী কাম লৈ কি কৰে এই নাবাৰ্ডে কি কৰে বিত্তৰ যোগান ধৰে নাবাৰ্ডে কি কৰে বিত্তীয় যোগান ধৰে বা নাবাৰ্ডে এই সকল ফাৰ্মিং বা এই সকলক কি কম সুতৰ হাৰত কি ঋণ প্ৰদান কৰে এইটো হল নাবাৰ্ডৰ প্ৰথম কাম ইয়াৰ উপৰিও নাবাৰ্ডে কি সকলোবোৰ বিত্তীয় প্ৰতিষ্ঠান তাৰ মানে যিমানবোৰ ভাৰতবৰ্ষত যিমানবোৰ বিত্তীয় প্ৰতিষ্ঠান আছে বা ভাৰত চৰকাৰ ইণ্ডিয়ান গভৰ্ণমেণ্ট বা ৰাজ্য চৰকাৰ মানে আমাৰ অসমৰ চৰকাৰক ক'ব পাৰো বা ৰিজাৰ্ভ বেংক ইত্যাদিৰ সৈতে কি কৰে সম্বন্ধ ৰক্ষা কৰে বা সকলো পৰ্যালোচনা কি কৰে এই যিমানবোৰ প্ৰতিষ্ঠান আছে এই প্ৰতিষ্ঠানসমূহলৈ নাবাৰ্ডে কি নিজে সম্বন্ধ ৰক্ষা কৰে ইয়াৰ উপৰিও কি ঋণ প্ৰদান প্ৰক্ৰিয়া নাবাৰ্ডৰ আন এটা কাম আমি নাবাৰ্ডৰ কাম তিনিটা দিছে কিতাপত ঋণ প্ৰদান প্ৰক্ৰিয়া আঁচনিৰ পুনৰীক্ষণ বা পৰ্যালোচনা প্ৰশিক্ষণ আদিৰ সুদৃঢ়ীকৰণ নাবাৰ্ডে ব্যৱস্থা গ্ৰহণ কৰে গতিকে নাবাৰ্ডৰ হল এই তিনিটা কাৰ্য নাবাৰ্ডৰ কাৰ্য তিনিটা কি যে গাঁও অঞ্চলত যিমানবোৰ উন্নয়নমুখী কাম আছে সেই উন্নয়নমুখী কামলৈ কি বিত্তীয় যোগান ধৰা দ্বিতীয়তে কি সকলোবোৰ বিত্তীয় প্ৰতিষ্ঠান বা ৰিজাৰ্ভ বেংক বা অসম চৰকাৰ বা ভাৰত চৰকাৰ এই সকলো লগত কি সম্বন্ধ ৰক্ষা কৰা তৃতীয়টো হ'ব ঋণ প্ৰদান প্ৰক্ৰিয়া আঁচনিৰ পুনৰীক্ষণ আৰু পৰ্যালোচনা প্ৰশিক্ষণ আদিৰ সুদৃঢ়ীকৰণ কোনে কৰে নাবাৰ্ডে কৰে এইখিনি হল আমাৰ কি নাবাৰ্ডৰ মুখ্য কাৰ্যালয়টো ক'ত নাবাৰ্ডৰ মুখ্য কাৰ্যালয়টো হল মুম্বাইত নাবাৰ্ড কিমান চনত গঠন হৈছিল 1982 চনত নাবাৰ্ডৰ সম্পূৰ্ণ অৰ্থ কি নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট এইখিনি আমি নাবাৰ্ডৰ বিষয়ে পালো এতিয়া আমি আলোচনা কৰিম ভাৰতীয় ক্ষুদ্ৰ ঔদ্যোগিক উন্নয়ন বেংক এতিয়া আহিম আমি ভাৰতীয় ক্ষুদ্ৰ ঔদ্যোগিক উন্নয়ন বেংক যাক ইংৰাজীত কোৱা হয় স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া এইটো ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া শৰ্ট ফৰ্মত চিডবিৰ ফুল মিনিংটো মাজে মাজে আহে সেইটো কি স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া এই স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া এইটো 1989 চনত চিডবিটো কি হৈছিল গৃহীত কিমান চনত হৈছিল গৃহীত হৈছিল 1989 চনত আৰু ইয়াক কাৰ্যকৰী কৰা হৈছিল এক বছৰ পিছতে 1990 চনত এইটো কি কৰা হৈছিল কাৰ্যকৰী কৰা হৈছিল আৰু এই চিডবিৰ মুখ্য কাৰ্যালয়টো হল সেইটো হ'ব লক্ষ্ণৌ ইউপিৰ যিটো লক্ষ্ণৌ উত্তৰ প্ৰদেশৰ যিটো লক্ষ্ণৌ সেই লক্ষ্ণৌ কি এই চিডবিৰ মুখ্য কাৰ্যালয় এতিয়া আমি আলোচনা কৰিম এই চিডবিৰ কিছুমান কাৰ্যাৱলী আছে চিডবি কিছুমান কাৰ্য সম্পাদন কৰে সেই কাৰ্যসমূহ কি চিডবিৰ প্ৰথম কাৰ্যটো হল ক্ষুদ্ৰ উদ্যোগসমূহৰ বাবে উন্নত প্ৰযুক্তিবিদ্যা আৰু আধুনিকৰণৰ ব্যৱস্থা কৰা তাৰ মানে দেশ এখনত যিমানবোৰ ক্ষুদ্ৰ উদ্যোগ আছে সৰু সৰু উদ্যোগ আছে এই উদ্যোগসমূহত কি উন্নত প্ৰযুক্তিবিদ্যা আৰু আধুনিকৰণৰ ব্যৱস্থা কৰা তাৰ মানে উদ্যোগসমূহত কেনেকৈ আমি উৎপাদন বেছিকৈ বৃদ্ধি কৰিব পাৰোঁ কেনেকুৱাকৈ এই উদ্যোগসমূহ আমি কি উন্নত কৰিব পাৰোঁ বা আধুনিকীকৰণ কৰিব পাৰোঁ সেইটোৰ বিষয়ে চিন্তা চৰ্চা কোনে কৰে আমাৰ যিটো চিডবি আছে চিডবিয়ে চিন্তা চৰ্চা কৰে বা চিডবিৰ এইটো এটা কি কাৰ্য যে ক্ষুদ্ৰ যিমানবোৰ উদ্যোগ আছে এই ক্ষুদ্ৰ উদ্যোগসমূহত কি প্ৰযুক্তিবিদ্যা বুলি ক'লে আমি কি বুজি পাম যে উদ্যোগসমূহত কম্পিউটাৰৰ ব্যৱস্থা বা বিভিন্ন ধৰণৰ টেকনলজিৰ ব্যৱস্থা কৰা বা ইয়াৰ উপৰিও আধুনিকতাৰ লগত জড়িত কৰাটো হল কি চিডবিৰ প্ৰথম কাৰ্যৱলী এতিয়া আমি পাম চিডবিৰ আন এটা কাৰ্যৱলী যে ক্ষুদ্ৰ উদ্যোগ খণ্ডত উৎপাদিত সামগ্ৰীৰ বাবে বজাৰৰ সুযোগ দিয়া কিছুমান ক্ষুদ্ৰ উদ্যোগ আছে সেই ক্ষুদ্ৰ উদ্যোগসমূহ কি যে নিজৰ সামগ্ৰীবোৰ ক'ত বিক্ৰী কৰিব সেইটোৰ কাৰণে চিন্তা চৰ্চা নকৰে বা সেইখিনি কৰিব নোৱাৰে সেইকাৰণে কি এই যিটো চিডবি আছে এই চিডবি কি কৰে যে এই ক্ষুদ্ৰ উদ্যোগসমূহলৈ কি বজাৰৰ সুবিধা কৰি দিয়ে ইয়াৰ উপৰিও অৰ্ধনগৰ এলেকা ক্ষুদ্ৰ উদ্যোগসমূহত অধিক নিয়োগৰ ব্যৱস্থা কৰি গাঁও আৰু অৰ্ধনগৰ এলেকাৰ পৰা চহৰলৈ জনসংখ্যা বহিৰ্গমন ৰোধ কৰা তাৰ মানে কি আমি জানো যে আমাৰ গাঁৱলীয়া অঞ্চলৰ মানুহবোৰ আমাৰ অসমৰ মানুহ কি চেন্নাই গোৱা তাৰপিছত হায়দৰাবাদ এই সকল ঠাইত কি উদ্যোগত কাম কৰিবলৈ যায় এই যিবোৰ নগৰ আছে বা গুৱাহাটীলৈ কাম কৰিবলৈ যায় গতিকে এই যিমানবোৰ নগৰ আছে এই নগৰসমূহলৈ যে প্ৰব্ৰজন যে হয় জনপ্ৰব্ৰজন ক'ৰ পৰা হয় গ্ৰাম্য অঞ্চলৰ পৰা কি নগৰলৈ কি হয় মানুহৰ কি প্ৰব্ৰজন হয় বা কৰ্মচাৰী কি প্ৰব্ৰজন হয় যদি এই গ্ৰাম্য অঞ্চলতে যদি সৰু সৰু ক্ষুদ্ৰ উদ্যোগ যদি স্থাপন কৰি দিয়া হয় তেনেহলে এই মানুহবোৰ আকৌ কি নগৰলৈ নাযায় গতিকে এই
যিটো সিডবি আছে সিডবিৰ কাৰ্যসমূহ কি যে গ্ৰাম্য অঞ্চল বা অৰ্ধনগৰ যিবোৰ আছে এই অৰ্ধনগৰসমূহলৈ কি অৰ্ধনগৰসমূহৰ পৰা যাতে নগৰলৈ কি মানুহ বহিঃপ্ৰব্ৰজন হ'ব নোৱাৰে সেইটোৰ চিন্তা চৰ্চা কোনে কৰে আমাৰ সিডবিয়ে কৰে গতিকে সিডবিৰ কি আমি এই তিনিটা কাৰ্যাৱলী পালো আন কিছুমান কাৰ্যাৱলী আছে এতিয়া আহিম আমি অনা বেংক বিত্তীয় প্ৰতিষ্ঠান আজি আমাৰ যেটো চেপ্টাৰ আছে সেই চেপ্টাৰখিনি আমি কি সমাপ্ত কৰি দিম অনা বেংক বিত্তীয় প্ৰতিষ্ঠান এতিয়া আমি আলোচনা কৰিম অনা বেংক বিত্তীয় প্ৰতিষ্ঠান এতিয়া অনা বেংক বিত্তীয় প্ৰতিষ্ঠান মানে কি অনা বেংক বিত্তীয় প্ৰতিষ্ঠান কি বেংকৰ নিচিনাই বেংকৰ দৰে অনা বেংক বিত্তীয় প্ৰতিষ্ঠানসমূহে কি সঞ্চয়কাৰীৰ পৰা সঞ্চয় সংগ্ৰহ কৰে বেংকে যেনেকুৱা সঞ্চয়কাৰীৰ পৰা কি বেংকে সঞ্চয় সংগ্ৰহ কৰিব পাৰে অনা বেংক প্ৰতিষ্ঠান যিবোৰ আছে অনা বেংক প্ৰতিষ্ঠান যিবোৰ আছে অনা বেংক এই অনা বেংকে কি কৰিব পাৰে সঞ্চয়কাৰীৰ পৰা সঞ্চয় সংগ্ৰহ কৰিব পাৰে এতিয়া বেংক আৰু অনা বেংক প্ৰতিষ্ঠানৰ মাজত ডিফাৰেন্সটো কি অনা বেংক প্ৰতিষ্ঠান এটা বেংক নহয় যেনেকুৱা আমি কিছুমান অনা বেংকৰ নাম দেখিবলৈ পাওঁ যেনেকুৱা LIC তাৰ পিছত ৰিলায়েন্স বাজাজ এই যিবোৰ আছে এই ফাইনেন্স যিবোৰ কোম্পানী আছে বা এই যিবোৰ কি LIC জীৱন সুৰক্ষা যেটো এইবোৰ হ'ব কি আমাৰ অনা বেংক বিত্তীয় প্ৰতিষ্ঠান ইয়াৰ উপৰি ভাৰতবৰ্ষত কিছুমান অনা বেংক প্ৰতিষ্ঠান আছিল যেটো জীৱন সুৰক্ষা তাৰ পিছত ফিনিক্স এইবোৰ কি RBI পঞ্জীয়নকৰণ নাছিল কাৰণে এইবোৰ আজি নাই গতিকে এই LIC বা ৰিলায়েন্স এইবোৰ হল কি অনা বেংক প্ৰতিষ্ঠান এইবোৰ কি সঞ্চয়কাৰীৰ পৰা কি সঞ্চয় সংগ্ৰহ কৰে এতিয়া বেংক আৰু অনা বেংক প্ৰতিষ্ঠানৰ মাজত ডিফাৰেন্সবোৰ কি পাৰ্থক্য কি এতিয়া ইয়াৰে প্ৰথম পাৰ্থক্যটো হল কি যে বেংকে কি কৰে চেকৰ জৰিয়তে বেংকত আমি কি কৰিব পাৰো চেকৰ জৰিয়তে সঞ্চয়কাৰী কি কৰিব পাৰে সঞ্চয় সংগ্ৰহ গ্ৰহণ কৰিব পাৰে যে চেকৰ বেংক যেটো আছে বেংকত কি চেকৰ ব্যৱস্থা আছে বেংকত কি চেকৰ ব্যৱস্থা আছে বেংকত কি চেকৰ ব্যৱস্থা আছে গতি এই বেংকত কি কৰে জমাকাৰীয়ে যিজন জমা প্ৰদান কৰিছে বেংকত কি কৰিব পাৰে এই জমাকাৰীয়ে চেকৰ সহায়ত কি কৰিব পাৰে নিজৰ টকাখিনি উলিয়াই আনিব পাৰে কিন্তু আমাৰ যেটো LIC আছে LIC কোনো ধৰণৰ বা যিমানবোৰ অনা বেংক বিত্তীয় প্ৰতিষ্ঠান আছে এই বিত্তীয় প্ৰতিষ্ঠানসমূহে কি চেকৰ যোগান নধৰে গতি এইটো হল প্ৰথম ডিফাৰেন্স দ্বিতীয়টো কি যে বেংকৰ ক্ষেত্ৰত জমাকাৰী সঞ্চয় বীমা আঁচনি থাকে বেংকৰ ক্ষেত্ৰত কি বেংক যেটো আছে বেংকত কি হয় যে জমাকাৰীৰ সঞ্চয় বীমা আঁচনি থাকে কিন্তু অনা বেংক প্ৰতিষ্ঠানসমূহত কি বীমাকৰণৰ ব্যৱস্থা নাথাকে এই দুটাই হল মূল ডিফাৰেন্স প্ৰথম ডিফাৰেন্সটো কি পালো যে বেংকত কি চেকৰ ব্যৱস্থা আছে কিন্তু অনা বেংক বিত্তীয় প্ৰতিষ্ঠানত কি নাই চেকৰ ব্যৱস্থা নাই বা চেকৰ সহায়ত টকা উইথড্ৰ কৰিব নোৱাৰি ইয়াৰ উপৰিও আন এটা পাৰ্থক্য কি বেংকৰ ক্ষেত্ৰত জমাকাৰী সঞ্চয় বীমা আঁচনি গ্ৰহণ কৰিব পাৰে কিন্তু অনা বেংক বিত্তীয় প্ৰতিষ্ঠানসমূহলৈ কৰিব নোৱাৰে গতিকে আজি আমাৰ এইখিনি শেষ কৰি আমাৰ যেটো পাঠদান আছিল যেটো আমাৰ মুদ্ৰা আৰু বেংক ব্যৱস্থা আছিল এই মুদ্ৰা আৰু বেংক ব্যৱস্থা আজি 6 নম্বৰ ক্লাছত একেবাৰে সমাপ্ত হল যদি কোনোবাই যদি এক্সাৰসাইজত যিমানবোৰ প্ৰশ্ন আছে যদি কোনোবাই কোনো প্ৰশ্ন নোৱাৰে তেনেহলে মোক কমেন্ট বক্সত কলেই হল মই সেই প্ৰশ্নৰ উত্তৰটো মই প্ৰদান কৰিম আজি আমাৰ এইখিনি আলোচনা শেষ কৰি আমাৰ ক্লাছটো সমাপ্ত মাৰিছো থ্যাংক ইউ